আপুনি জানেনে গুৱাহাটীত এনে এখন সেতু নিৰ্মাণ কৰিছে যিখনৰ নাম এজন 1400 বছৰ আগৰ ৰজাৰ নামেৰে ৰখা হৈছে। বন্ধুসকল, আপোনালোকে কেতিয়াবা শৰাইঘাট ব্ৰিজত ঘণ্টাৰ পিছত ঘণ্টা ধৰি ট্ৰেফিকত ফচি পাইছেনে? ৰ'দ, বৰষুণ। উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী, মাত্ৰ মাজত নৈখন, কিন্তু যেন এখন বেলেগ জগত। সেই দিন বন্ধুসকল এতিয়া কিন্তু শেষ। হয়, ঠিকেই ধৰিছে, মই কুমাৰ ভাস্কৰ বৰ্মা সেইটোৰ বিষয়েই কৈছোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই পাৰ্থ। আমাৰ চেনেল PJ দুনিয়াত আপোনাক স্বাগতম জনাইছোঁ। আজি এই নতুন ব্ৰিজখনৰ কথাই আমি জানিম, ইয়াৰ ইতিহাসৰ পৰা ইঞ্জিনিয়াৰিং পৰ্যন্ত। কিন্তু তাৰ আগত এটা কথা ক'ম, এই সেতুখনৰ ভিতৰত এনে এক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে যি উত্তৰ পূব ভাৰতৰ কোনো জেগাতে ব্যৱহাৰ হোৱা নাই। এই কথাটো জানিবলৈ আপুনি ভিডিঅ'টো শেষলৈ চাব। আজিৰ ভিডিঅ'টোত আমি জানিম 1400 বছৰ আগৰ মহান ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ বিষয়ে, উত্তৰ পূবৰ প্ৰথম এক্সট্ৰাডোছ ব্ৰিজৰ ৰহস্য, 60 মিনিটৰ যাত্ৰা কেনেকৈ 5 মিনিট হ'ল, 3030 কোটি টকাৰ এই মহাপ্ৰকল্প। বন্ধুসকল, আপোনালোকে যদি গুৱাহাটীক ভাল পায়, অসমক ভাল পায়, অসমৰ দুপে উন্নতি হোৱাটো কামনা কৰে, এই ভিডিঅ'টো আপোনাৰ বাবে। ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট কৰি জনাব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আহকচোন জানো কুমাৰ ভাস্কৰ বৰ্মা ব্ৰিজখন বাৰু এতিয়া কিয় ইমান পপুলাৰ হৈ আছে। ই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত 1.24 কিলোমিটাৰ দৈৰ্ঘ্যৰ অত্যাধুনিক 6 লেনযুক্ত ব্ৰিজ। এই ব্ৰিজখনে উত্তৰ গুৱাহাটীক ভৰলুমুখৰ লগত পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছে। কিন্তু ইয়াতেই শেষ নহয়, এই ব্ৰিজখন হৈছে 8.4 কিলোমিটাৰ সংযোগ কৰিডৰৰ এটা অংশহে, যিটো সম্পূৰ্ণ অঞ্চলটোৰ যাতায়াত ব্যৱস্থাক নতুনকৈ সজাই তুলিছে। তথ্য জানি আচৰিত হ'ব, অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত এতিয়ালৈকে মাত্ৰ 7খন সেতু নিৰ্মাণ হৈছে, আৰু গুৱাহাটীত এইখনেই তৃতীয়। ইয়াৰ আগতে 1962ত নিৰ্মিত শৰাইঘাট ব্ৰিজ, 2017ত নিউ শৰাইঘাট ব্ৰিজ, আৰু এতিয়া 2026ত কুমাৰ ভাস্কৰ বৰ্মা ব্ৰিজ। এই ব্ৰিজখনৰ মূল 3টা লক্ষ্য আছিল। আমি জানো গুৱাহাটীত কিমান ট্ৰেফিক জাম, এই ট্ৰেফিক যান-জঁট কমোৱা এটা ইয়াৰ উদ্দেশ্য। আৰু আপুনি যদি চাই শৰাইঘাট ব্ৰিজখনৰ ওপৰেদি কিমান হাজাৰ হাজাৰ লাখ লাখ গাড়ী অহা যোৱা কৰে, আৰু সেইবাবে এই অতিৰিক্ত চাপ হ্ৰাস কৰা। আৰু যদি চোৱা যায়, উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত মাত্ৰ ব্ৰহ্মপুত্ৰ নদীখনহে, কিন্তু উত্তৰ গুৱাহাটীখন যদি চাই আইচোলেটেড হৈ থকাৰ নিচিনা। সেয়েহে এই ব্ৰিজখন হোৱাৰ লগে লগে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মূল চহৰৰ সৈতে কাৰ্যকৰীভাৱে সংযোগ হৈ গৈছে। এই সেতুৱে অসমৰ পৰিবহণ আৰু নগৰ উন্নয়নৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছে। এই সেতুখন কোনো ৰাজনৈতিক মন্ত্ৰী MLA বা নেতাৰ নামত নহয়, বা কোনো চৰকাৰী বিষয়াৰ নামতো নহয়। ই হৈছে 1400 বছৰ আগৰ এজন মহান ৰজাৰ নামত, কুমাৰ ভাস্কৰ বৰ্মা। এখেত প্ৰাচীন কামৰূপ ৰাজ্যৰ বৰ্মন বংশৰ শেষ আৰু সৰ্বাধিক প্ৰভাৱশালী ৰজা আছিল। 594 খ্ৰীষ্টাব্দৰ পৰা 650 খ্ৰীষ্টাব্দলৈকে কামৰূপ ৰাজ্যত শাসন কৰিছিল। এটা কথা ভাবক, যেতিয়া ইউৰোপ অন্ধকাৰ যুগতে আছিল, তেতিয়া অসমত এজন মহান ৰজাই এক সমৃদ্ধ সভ্যতা ইয়াতে গঢ়ি তুলিছিল। আপুনি হয়তো চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ বিষয়ে হাইস্কুলত পঢ়িছে। তেওঁ আছিল ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ বিশেষ অতিথি। ৰজাৰ আমন্ত্ৰণতে হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল, আৰু তেওঁ ভ্ৰমণ বিৱৰণত লিখিছিল কামৰূপৰ উৰ্বৰ মাটিৰ কথা, মানুহৰ বিদ্যা অনুৰাগীৰ কথা, সমৃদ্ধ কৃষিকাৰ্যৰ কথা। এইখন আছিল সেই অসম যিখন বিশ্ব মানচিত্ৰত নিজৰ স্থান লৈছিল। কুমাৰ ভাস্কৰ বৰ্মাই কৌশলগত দূৰদৃষ্টি, সাংস্কৃতিক পৃষ্ঠপোষকতা, কূটনীতিৰে কামৰূপখনক ভাৰতৰ বৃহত্তৰ ৰাজনৈতিক প্ৰবাহৰ মাজতো এক বিশেষ স্থানত সংযুক্ত কৰিছিল। আমাৰ বাবে কুমাৰ ভাস্কৰ বৰ্মাৰ অৱদান আৰু বহুত আছে, সেয়েহে এই ব্ৰিজখনৰ নাম তেখেতৰ নামেৰে নামাকৰণ হোৱাৰ বাবে বহুত ভাল লাগিল। 14 ফেব্ৰুৱাৰী 2026 চনত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে
অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সৈতে এই সেতুখনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই ব্ৰিজখন হৈছে উত্তৰ পূব ভাৰতৰ প্ৰথমখন এক্সট্ৰা ড'জ প্ৰি ষ্ট্ৰেছড কনক্ৰিট ব্ৰিজ। এতিয়া প্ৰশ্ন হ'ল এক্সট্ৰা ড'জ ব্ৰিজ কি? সহজভাৱে ক'বলৈ হ'লে এই দুই ধৰণৰ ব্ৰিজৰ সংমিশ্ৰণ। বক্স গ্ৰিডাৰ ব্ৰিজ মানে অতি ষ্ট্ৰং হয় আৰু কেবল ষ্ট্ৰেইট ব্ৰিজ ই মানে ষ্টেবল হয় বস্তুটো। আমি যদি ব্ৰিজখনৰ ফালে চাওঁ ইয়াত 11ডাল দুফালে কেবল থাকে, সেইটোৱে কেবল ষ্ট্ৰেইট ব্ৰিজ। আৰু এই দুটাৰ গুণাগুণ একেলগে পোৱা যায় এক্সট্ৰা ড'জ ব্ৰিজত। ফলত এইখন অতি শক্তিশালী হয় আৰু দীৰ্ঘস্থায়ীও হয়। কি ফেক্টছ কেইটা যদি চোৱা যায়, মুঠ দৈৰ্ঘ্য হ'ল 1.24 কিলোমিটাৰ, প্ৰস্থ হ'ল 33 মিটাৰ আৰু লেনৰ সংখ্যা 6 লেনযুক্ত। ইয়াত মুঠ ব্যয় হৈছে 3030 কোটি টকা। আয়ুস হ'ল 100 বছৰ আৰু কৰিডৰৰ দৈৰ্ঘ্য টোটেল মানে লেংথটো 8.4 কিলোমিটাৰ। এই ব্ৰিজখনত বহুত মডাৰ্ণ টেকন'লজি ইউজ হৈছে, যেনে ফ্ৰিকশ্যন পেণ্ডুলাম বিয়াৰিং। ভূমিকম্প হ'লেও সেতুখনৰ একো নহয়। এটা মানে বিশেষ যন্ত্ৰই ভূমিকম্পৰ শক্তি শোষণ কৰি সেতুখন ৰক্ষা কৰে। ব্ৰিজ হেল্থ মনিটৰিং ছিষ্টেম। সেতুখনত লগোৱা চেঞ্চৰৰ যোগেদি 24 ঘণ্টাই সেতুৰ স্বাস্থ্য পৰীক্ষা হৈ থাকিব। আকৌ ঠিক তেনেদৰে M70 গ্ৰেডৰ কনক্ৰিট। ই সাধাৰণ কনক্ৰিটতকৈ বহুত বেছি শক্তিশালী। ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতেও ইয়াক ক্ষতি কৰিব নোৱাৰে। তাৰ উপৰিও 200 মিটাৰ মাল্টি স্পেন কনফিগাৰেশ্যন। প্ৰতিটো স্পেনৰ দৈৰ্ঘ্য হ'ল 200 মিটাৰ, যি ব্ৰহ্মপুত্ৰৰ বিশাল প্ৰবাহত কম বাধাৰে পানী বৈ যাবলৈ দিব। এই সেতুখন যে কেৱল যাতায়াতৰ বাবেই তেনে নহয়, কাৰণ ই এক চাবলগীয়া ধুনীয়া স্থানো। সেতুৰ পৰা ব্ৰহ্মপুত্ৰৰ যি দৃশ্য দেখা যায় সেয়া অতুলনীয়। সূৰ্যাস্তৰ সময়ত সোণালী সূৰ্যৰ পোহৰত যেন ব্ৰহ্মপুত্ৰখন জ্বলি উঠে। ৰাতিৰ যি আলোকসজ্জা, যি লাইটৰ পোহৰ, এই সেতুখনক যেন গুৱাহাটীৰ এক নতুন লেণ্ডমাৰ্ক হিচাপে প্ৰতিষ্ঠা কৰিছে। পৰ্যটকৰ বাবে, ফটোগ্ৰাফীৰ বাবে, প্ৰিয়জনৰ সৈতে সন্ধিয়া এপাক ফুৰিবলৈ ই এক নতুন পৰ্যটনস্থলীৰূপে পৰিণত হৈছে। যদি আপুনি এতিয়াও এবাৰো যোৱা নাই তেতিয়া এবাৰ নিশ্চয় আহক। উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ যাবলৈ হ'লে শৰাইঘাট ব্ৰিজ বা ফেৰীৰ ওপৰত নিৰ্ভৰ কৰিব লাগিছিল। সাধাৰণ অৱস্থাত 45ৰ পৰা 60 মিনিটমান সময় লাগিছিল আৰু কুঁৱলী বা বাৰিষাৰ সময়ত ফেৰী ছাৰ্ভিচটো মাজে মাজে বন্ধ হৈ যায় বা ৰাস্তাৰে যদি আহে ট্ৰেফিক জামৰ যদি পৰে তেন্তেতো বহুত সময় আমাৰ এনেই গুচি গৈছিল। এতিয়া মাত্ৰ 10-15 মিনিটৰ ভিতৰতে আমি ইটো পাৰৰ পৰা সিটো পাৰলৈ যাত্ৰা কৰিব পাৰোঁ, কাৰণ 6 লেনযুক্ত ৰাস্তা, সেইবাবে যান জঁটো অলপ কম। আৰু আন এটা কথা হ'ল শৰাইঘাট ব্ৰিজৰ ওপৰত গাড়ী চলাচল উল্লেখযোগ্যভাৱে কমি গৈছে আৰু ইয়াৰ বাবে বিশেষকৈ উত্তৰ পাৰৰ যিখিনি বাসিন্দা তেওঁলোকে অতি সুবিধা হৈছে তেওঁলোকৰ। ইয়াৰ উপৰিও উত্তৰ গুৱাহাটীক আধুনিক টুইন চিটি হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা আছে। এই সেতুৱে এই অসমৰ নতুন সপোনৰ ভেটি স্থাপন কৰিছে। 7ম শতিকাতে কুমাৰ ভাস্কৰ বৰ্মনে কামৰূপক বিশ্বৰ দৰবাৰত গৌৰৱশালী কৰিছিল। আজি তেওঁৰ নামৰ এই সেতুৱে ব্ৰহ্মপুত্ৰৰ দুই পাৰক সংযোগ কৰি পুনৰাই অসমক এক নতুন উচ্চতালৈ লৈ আহিছে। কুমাৰ ভাস্কৰ বৰ্মা সেতু কেৱল এখন সেতু নহয়, ই হৈছে আধুনিক অসমৰ প্ৰতীক। জয় অসম। ভিডিঅ'টো চাই কেনে পালে বাৰু? যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আকৌ এটা নতুন ইনফৰ্মেটিভ ভিডিঅ'লৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিলোঁ। ধন্যবাদ।